নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৌচুমী আপোনালোক সকলোকে জনাক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ইকনমিক্সৰ দ্বিতীয়টো ভাগ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট কনচেপ্ট জানিম আৰু এই কনচেপ্টকেইটা আপোনালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াৰ ওপৰত মেথছ আহে। আহকচোন আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউনিটটোৰ পৰা আমাৰ মেথছো অহা দেখা যায়, তাৰ কাৰণে আমি ভয় খাব নালাগে। আমি জাষ্ট কনচেপ্টখিনি আমি ক্লিয়াৰ থাকিব লাগিব। তাৰ কাৰণে যেনেকৈ আমি নেশ্যনেল ইনকাম জানিব লাগিব, GDP, GNP আৰু ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় হৈছে নেশ্যনেল ডিছপ'জেবল ইনকাম। আৰু এই কনচেপ্টখিনি ক্লিয়াৰ থাকিলেই আমাৰ হৈ যাব, কাৰণ কনচেপ্টখিনি জানিলেই আমি মেথছটো কৰিব পাৰিম। আহকচোন আজি আমি ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কি বুজি লওঁ। ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় হৈছে এখন দেশৰ বাসিন্দাসকলৰ সকলো ধৰণৰ আয়ৰ সমষ্টি, যিখিনি উপভোগ আৰু সঞ্চয়ৰ বাবে উপলব্ধ। ই হ'ল বজাৰ দৰত জাতীয় আয় আৰু পৃথিৱীৰ বাকী দেশসমূহৰ পৰা পোৱা নিৰ্গোট চলিত হস্তান্তৰ আয়ৰ সমষ্টি। বাকী দেশসমূহৰ পৰা চলিত হস্তান্তৰ বুলিলে এখন দেশৰ জনসাধাৰণে এটা বছৰত অন্য দেশৰ পৰা পোৱা উপহাৰ, দান বৰঙণি, নগদ বৈদেশিক সাহায্য ইত্যাদি বুজোৱা হয়। এতিয়া ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় হৈছে যে দেশখনৰ যিমানখিনি বাসিন্দা থাকে সেই বাসিন্দাসকলৰ সকলো ধৰণৰ আয়ৰ সমষ্টি। কোনখিনি আয়? যিখিনি তেওঁলোকে উপভোগ বা সঞ্চয়ৰ কাৰণে উপলব্ধ হয়। ধৰি লওক আপুনি প্ৰথম অৱস্থাত নিজক ধৰি লওক, তেতিয়া বুজিবলৈ একেবাৰে সহজ হ'ব। যদি আপুনি এজন ব্যক্তি, গতিকে আপোনাৰ সেইখিনি ইনকামৰ কথা কৈছে, যোনখিনি ইনকাম আপুনি উপভোগ কৰিব নতুবা সঞ্চয় কৰিব। এজন ব্যক্তি সেইটোৱে কৰে, তেওঁ আয়ৰ এটা অংশ উপভোগ কৰে আৰু বাকী অংশ তেওঁ সঞ্চয় কৰে, আৰু সেই সঞ্চয়টোৱে ফিউচাৰত গৈ পেলাই বিনিয়োগ হয়, ইনভেষ্টমেণ্ট হয়গৈ। সেইটো মই পিছত থিয়ৰীত বুজাই দিম। গতিকে সেই আপুনি যদি এজন ব্যক্তি হয়, সেই আপুনি কি কৰিব, এটা অংশ আয়ৰ এটা অংশ আপুনি উপভোগ কৰিব আৰু এটা অংশ আপুনি সঞ্চয় কৰিব। ঠিক তেনেকৈ আপোনাৰ দৰে ভাৰতবৰ্ষত যিমানখিনি বাসিন্দা আছে সেই সকলো বাসিন্দাৰে তেওঁলোকে আয় আহৰণ কৰিব, সেই আয়ৰ এটা অংশ উপভোগ কৰিব আৰু বাকী তেওঁলোকে সঞ্চয় কৰিব, আৰু সেইটোৱে হৈছে নেশ্যনেল ডিছপ'জেবল ইনকাম। বাসিন্দাসকলৰ সকলো ধৰণৰ আয়ৰ সমষ্টি, যিখিনি তেওঁলোকে উপভোগ আৰু সঞ্চয়ৰ কাৰণে উপলব্ধ। দ্বিতীয়তে, ই হৈছে বজাৰ দৰত জাতীয় আয় আৰু পৃথিৱীৰ বাকী দেশসমূহৰ পৰা পোৱা নিৰ্গোট চলিত হস্তান্তৰ আয়ৰ সমষ্টি। এতিয়া আমি এটা কথা জানিব লাগিব যে পৃথিৱীৰ বাকী দেশসমূহৰ পৰা পোৱা চলিত হস্তান্তৰ বুলিলে কি বুজোঁ? চলিত হস্তান্তৰ বুলিলে এখন দেশৰ জনসাধাৰণে এটা বছৰত অন্য দেশৰ পৰা পোৱা উপহাৰ, দান, নগদ বৈদেশিক সাহায্য ইত্যাদিকে বুজোৱা হয়। এতিয়া চলিত হস্তান্তৰ বিনিময় কিন্তু এখন দেশে অন্য এখন দেশক ৰিটাৰ্ণ ঘূৰাই দিব নালাগে। ধৰি লওক আজি আমাৰ কোনো এখন দেশত ধৰি লওক আমাৰ ভাৰতবৰ্ষতে কিবা এটা দুৰ্যোগ হৈছে, তে সেই দুৰ্যোগটোৰ পৰা উপশম পাবৰ কাৰণে ভাৰতবৰ্ষৰ যোনখিনি ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ আছে, সেই ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ আমাক সাহায্য হিচাপে তেওঁলোকে কিছুমান দান বৰঙণি দিছে, গতিকে তাৰ বিনিময়ত আমি কিন্তু সেই ৰাষ্ট্ৰবিলাকক সেইটো ঘূৰাই দিব নোৱাৰে, কাৰণ উপহাৰ হওক, দান বৰঙণি হওক, সেইটো কেতিয়াও ঘূৰাই দিব নালাগে। আৰু ঘূৰাই দিব নালাগে কাৰণে যিহেতু আমি নগদ অন্য এখন ৰাষ্ট্ৰৰ পৰা যিকোনো আমাৰ দেশেই হওক বা বেলেগ এখন দেশেই হওক, সকলোৰে ক্ষেত্ৰতে একেই হ'ব চলিত হস্তান্তৰ কনচেপ্টটো। যিহেতু অন্য দেশখনক সেইটো ৰিটাৰ্ণ আমি ঘূৰাই দিব নালাগে, ঘূৰাই দিব নলগাৰ কাৰণে তাৰ সমগ্ৰ মূলধনটো কি হয়, আমাৰ দেশখনৰ ভিতৰতেই থাকি যায়। আৰু সেইবাবে যেতিয়া আমি ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় আমি আলোচনা কৰোঁ, ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় আলোচনা কৰোঁতে সেই বিদেশৰ পৰা লাভ কৰা আয়টো আমাৰ দেশৰ ভিতৰতে অন্তৰ্ভুক্ত হয়, কিয়নো আমি সেই আয়টো আমি যিহেতু অন্য ৰাষ্ট্ৰখনক আমি ঘূৰাই দিব নালাগে, আমাৰ নিজৰ দেশখনৰ মাজতে থাকি যায়, গতিকে সেইখিনি আমি ব্যয় কৰিব পাৰোঁ। সেইটোকে আমাৰ চলিত হস্তান্তৰ। কেতিয়াবা পৰীক্ষাত অহা দেখা যায় চলিত হস্তান্তৰ বুলিলে কি বুজা, সেই কুৱেশ্যনটো কেতিয়াবা উদাহৰণৰ সহায়ে লিখিবলৈ দিয়ে। যদি চলিত হস্তান্তৰ কাক বোলে বা উদাহৰণৰ সহায়ে লিখিবলৈ দিয়ে, তেতিয়া আপোনালোকে উপহাৰ, দান বৰঙণি, নগদ বৈদেশিক সাহায্য এইকেইটা আপোনালোকে উদাহৰণ লিখিব পাৰিব। কনচেপ্টটো বুজি লওক, আৰু কনচেপ্টটো বুজিলে ইয়াৰ আপোনালোকে মেথছখিনি কৰিব পাৰিব, একেবাৰে সহজ হয় মেথছখিনি। এতিয়া নেক্সট কনচেপ্টটো হৈছে আমাৰ
কুৱেশ্যনটো হৈছে স্থূলজাতীয় ব্যয়যোগ্য আয় কি? স্থূলজাতীয় ব্যয়যোগ্য আয় হৈছে বজাৰ দৰত স্থূলজাতীয় আয় আৰু পৃথিৱীৰ বাকী দেশসমূহৰ পৰা অহা নিৰ্গোট চলিত হস্তান্তৰ আয়ৰ সমষ্টি। মই আশা কৰোঁ আপোনালোকে চাগে চলিত হস্তান্তৰৰ কনচেপ্টটো ভালদৰে বুজি পাইছে। এতিয়া স্থূলজাতীয় আয়ক আমাৰ GNDI বুলি কোৱা হয়। GNDI ফুল ফৰ্মটো হৈছে গ্ৰছ নেশ্যনেল ডিছপ'জেবল ইনকাম আৰু GNDIটো আমাক উলিওৱা হয় GNP। MP মানে হৈছে মাৰ্কেট প্ৰাইচ, স্থূলজাতীয় দৰৰ তাৰ মাৰ্কেট প্ৰাইচটো প্লাছ পৃথিৱীৰ বাকী দেশসমূহৰ পৰা অহা নিৰ্গোট চলিত হস্তান্তৰ আয়। যেতিয়া এইবিলাকৰ ডেফিনেশ্যনখিনি লিখা হয় তেতিয়া কিন্তু এই সমীকৰণটো লিখিবলৈ কেতিয়াও নাপাহৰিব, কাৰণ তাতেই মাৰ্কছটো থাকে। কাৰণ আমি যেতিয়া মেথছখিনি কৰিবলগীয়া হয়, মেথছখিনি কৰিবলগীয়া হ'লে এইবিলাক ফৰ্মুলা ইউজ কৰি পেলাই আমি কৰিব লাগে। আৰু সেইকাৰণে মই আপোনালোকক বাৰে প্ৰতি কৈ আছোঁ, যিহেতু আমাৰ মেথছ আহিব আৰু মেথছ অহাৰ কাৰণে আপোনালোকে জাষ্ট এই ফৰ্মুলাখিনি মনত ৰাখিব আৰু কনচেপ্টটো ক্লিয়াৰ ৰাখিব। আৰু বহুত বেছি কেলকুলেশ্যন ইয়াত নালাগে, জাষ্ট কনচেপ্টটো ক্লিয়াৰ লাগে আৰু ফৰ্মুলাটো ক্লিয়াৰ লাগে। সেইকাৰণে এই সমীকৰণবিলাক মনত ৰাখিব। আমাৰ যি শেষৰ কনচেপ্টটো হৈছে নিৰ্গোট জাতীয় ব্যয়যোগ্য আয় কি? নিৰ্গোট জাতীয় ব্যয়যোগ্য আয়ক আমি NNDI বুলি কওঁ। NNDI ফুল ফৰ্ম হৈছে নেট নেশ্যনেল ডিছপ'জেবল ইনকাম। এতিয়া নিৰ্গোট জাতীয় ব্যয়যোগ্য আয় হৈছে বজাৰ দৰত নিৰ্গোট জাতীয় আয় আৰু বাহিৰৰ দেশৰ পৰা অহা নিৰ্গোট চলিত হস্তান্তৰ যোগফল। সেইবাবে NNDIক আমি এনেদৰে লিখিব পাৰোঁ, NNDI = NNPMP প্লাছ পৃথিৱীৰ বাকী দেশসমূহৰ পৰা পোৱা নিৰ্গোট চলিত হস্তান্তৰ। জাষ্ট এই সমীকৰণটো আপোনালোকে মনত ৰাখিব। আৰু কেতিয়াবা পৰীক্ষাত স্থূলজাতীয় ব্যয়যোগ্য আয় আৰু নিৰ্গোট জাতীয় ব্যয়যোগ্য আয়ৰ পাৰ্থক্য লিখিবলৈও দিয়ে, তেতিয়া আপোনালোকে কাক বোলে লিখিব, লিখাৰ লগতে তাৰ সমীকৰণকেইটা লিখিবলৈ কেতিয়াও নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ মোৰ এই ভিডিঅ'বিলাক আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব, যাতে সকলোৱে ভিডিঅ'খিনি চাব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।